ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত তেখেতে যি প্ৰধানমন্ত্ৰী আৱাস যোজনা যি গ্ৰামীণৰ কাৰণে ব্যৱস্থা কৰিছিলে আৰু সেইটোৰ আধাৰত সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ঘৰ প্ৰদান কৰাৰ লগতে আমাৰ অসমকো ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰিছিলে 20,46,686 গৰাকীৰ বাবে গৃহ প্ৰদান কৰিছিলে আৰু আমি নথৈ আনন্দিত আপোনালোকক জনাবলৈ পাই এই 20,46,000 ভিতৰত আমি ইতিমধ্যে 19,63,437টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ আৰু বাকী যি আমাৰ 40,000 ঘৰ বাকী আছে সেই 40,000 ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। আমাৰ এই ঘৰসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত যিসমূহ মানুহৰ গৃহ নাছিলে, মাটি নাই, ভূমি নাই, ভূমি নোহোৱা পৰিয়ালকো আমি প্ৰায় 23টা ক্লাষ্টাৰৰ জৰিয়তে, ক্লাষ্টাৰ মানে যিসকলৰ ভূমিহীন তেওঁলোকৰ ভূমিহীনসকলক আমি একত্ৰিত কৰি বিভিন্ন ঠাইত ক'ৰবাত হয়তো 113টা, ক'ৰবাত হয়তো 40টা, ক'ৰবাত 50টাকৈ একেলগে ক্লাষ্টাৰ বনাই অৰ্থাৎ কলনী PMI কলনী নিৰ্মাণ কৰিছিলোঁ। আৰু তাৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত সৰ্ববৃহৎ কলনীটো আছে আমাৰ ডিব্ৰুগড় জিলাৰ জয়পুৰ ব্লকত। তাত 113টা গৃহ একেলগে আমি নিৰ্মাণ কৰি তাত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিছিলে। ঠিক তেনেকুৱাকৈ আমি 24টা ক্লাষ্টাৰ আমাৰ অসমত আছে আৰু এই যি আমাৰ 20,46,000 ভিতৰত ইতিমধ্যে আমি 19,63,000 ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। এই সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমি মোৰ বিভাগৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীৰ লগতে আমাৰ বিভাগৰ যি 7,576 গৰাকী যি আমাৰ কণ্টেক্সুৱেল ষ্টাফ, সেই কণ্টেক্সুৱেল ষ্টাফসকলৰো তেওঁলোকৰ বহু অৰিহণা আছিলে আৰু সেইকাৰণে আমি তেওঁলোকৰ কাৰণে নিৰলসভাৱে তেওঁলোকক আমি আগন্তুক দিনত বিভিন্ন ধৰণৰ টকা দিয়াৰ ব্যৱস্থা কৰি আহিছোঁ। যিহেতু কণ্টেক্সুৱেল ষ্টাফ আৰু আমি সেইকাৰণে তেওঁলোকক মাজে মাজে আমি তেওঁলোকৰ ইনক্ৰিমেণ্টটো বৃদ্ধি কৰি আহিছোঁ। যোৱা 2024 চনৰ জুলাই মাহত আমি তেখেতসকলৰ ইনক্ৰিমেণ্ট কাৰোবাৰ হয়তো 6%, কাৰোবাৰ 8% আমি ইনক্ৰিমেণ্ট বৃদ্ধি কৰিছিলোঁ। ঠিক তেনেকুৱাকৈ তেওঁলোকৰ পূৰ্বতে প্ৰভিডেণ্ট ফাণ্ড নাছিলে, আমি তেওঁলোকক প্ৰভিডেণ্ট ফাণ্ড দিয়াৰো ব্যৱস্থা কৰিছোঁ। ঠিক তেনেকুৱাকৈ তেওঁলোকক আমি আৰ্ণলিভ দিয়াৰ ব্যৱস্থা কৰিছোঁ। পূৰ্বতে আৰ্ণলিভ নাছিলে, 30 দিনৰ আমি আৰ্ণলিভ দিয়াৰ ব্যৱস্থা কৰিছোঁ। মেটাৰনিটি লিভৰ ব্যৱস্থা নাছিলে, 180 দিনৰ আমি মেটাৰনিটি লিভ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ঠিক তেনেকুৱা তেওঁলোকৰ চাইল্ড কেয়াৰ বেনিফিট, চাইল্ড কেয়াৰ এণ্ড এডুকেশ্যন, চাইল্ড এডুকেশ্যনৰ ব্যৱস্থাও আমি কৰিছোঁ। ইয়াৰ উপৰিও আমি তেওঁলোকক যাতে তেওঁলোকৰ চাকৰি যাতে 60 বছৰ কৰিব পৰা যায় তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ। মই আশাবাদী যে তেওঁলোকৰো চাকৰি হয়তো আগন্তুক দিনত 60 বছৰলৈ যাতে নিশ্চিত ৰূপত পায়। আৰু এইখিনি কাম কৰোঁতে বিভিন্ন আমাৰ মাজত তেনেকুৱা কণ্টেক্সুৱেল ষ্টাফ আমাৰ মাজৰ পৰা নোহোৱা হৈছিলে আৰু সেই নোহোৱা হোৱা যি 22-23 চনতো 61 গৰাকী কণ্টেক্সুৱেল ষ্টাফ আমাৰ মাজৰ পৰা নোহোৱা হৈছিলে। তেওঁলোকৰ পৰিয়ালকো আমি 5 লাখকৈ টকা প্ৰদান কৰিছিলোঁ আৰু এইবুলিও আমি 24-25 চনত আমি পুনৰ আজি 56 গৰাকীক আমি 5 লাখকৈ টকা পে'মেণ্ট কৰিছোঁ তেওঁলোকক, যাতে তেওঁলোকৰ জীৱনত কিছু হ'লেও যাতে সকাহ আহে। আৰু আমি মাৰ্চ মাহত আৰু পুনৰ 31জন তেনেকুৱা দিবলগীয়া আছে, তেওঁলোককো আমি এই সকাহ প্ৰদান কৰিম। আৰু এই ক্ষেত্ৰত মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ এই যি আমি 5 লাখকৈ টকা প্ৰদান কৰিছোঁ, এই টকাটো আমাৰ ৰাজ্য চৰকাৰৰ টকা। গতিকে এই চৰকাৰে আমাক এই সুবিধাটো দিয়াৰ কাৰণে আজি আমাৰ কণ্টেক্সুৱেল ষ্টাফসকলে পৰিয়ালে হয়তো তেনেকুৱা সকাহ পাইছে। ইয়াৰ লগতে আমাৰ মাননীয় যি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী আমাৰ শিৱৰাজ সিং চৌহান ডাঙৰীয়া, তেখেতে অহা 9 তাৰিখে 3 বজাত সৰুসজাইত আহিব আৰু আহি পেলাই 50,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তেওঁ আনুষ্ঠানিকভাৱে মুকলি কৰিব বা গৃহপ্ৰৱেশ কৰিব। আৰু সেইদিনাখন আমি আশাবাদী, যিহেতু আমি প্ৰায় 7-8 লাখ ঘৰ আমি এতিয়াও দিবলগীয়া আছে। আমাক যিহেতু ইতিমধ্যে এই 20,46,000 পিছত
আমাক যিহেতু 1,71,000 ঘৰ পুনৰ আজি 3 মাহমান আগতে দিছিলে, গতিকে আমি এতিয়া 5-6 লাখ ঘৰ আৰু আমি দিবলগীয়া আছে তালিকাৰ অন্তৰ্ভুক্ত। হয়তো আমি সেইখিনি আশাবাদী ইতিমধ্যে ভাৰত চৰকাৰক আমি জনাইছোঁ। ইয়াৰ উপৰিও যদি মানুহৰ কেঁচা ঘৰ প্ৰকৃততে যদি আছে, পকী ঘৰ কৰা নাই, আৰু তেওঁ যদি যৌথ পৰিয়াল হৈ আছে, তেওঁলোকৰ যদি তেনেকুৱা কোনোবা পৰিয়াল আছে, আমি সেইসকলকো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আগবঢ়াইছিলে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ জৰিয়তে আমি তেওঁলোকক সুবিধা প্ৰদান কৰিম। যদি একেষাৰে ক'বলৈ যাওঁ তেতিয়াহ'লে আগন্তুক দিনত নিশ্চিত ওপৰত যিসকলে প্ৰাপ্য যিসকল পৰিয়াল, সেই প্ৰাপ্য পৰিয়ালৰ কেঁচা ঘৰ নাথাকিব। প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়ালে আগন্তুক দিনত তেওঁলোকৰ পকী ঘৰ হ'বগৈ। কেন্দ্ৰীয় মন্ত্ৰীয়ে অসম ভ্ৰমণ কৰাৰ পাছতে যিহেতু হয়তো নিৰ্বাচন ঘোষণা হ'ব, পঞ্চায়ত ইলেকশ্যনৰ দিন ঘোষণা হ'ব, তেনেস্থলত অসমৰ কেইবাখনো জিলাত কিন্তু গাঁওসমূহৰ যি হেৰি হয় তাত কিন্তু খেলি মেলি হৈ আছে, ক'ৰবাত ডিষ্ট্ৰিক্ট বাদ পৰা এই বিষয়টো লৈ পেলাই কেইখনমান জিলাৰ কেইখনমান পঞ্চায়তত তেওঁলোকে ডেলিমিনেশ্যন লৈ পেলাই বিসংগতি আছে বুলি আপত্তি জনাইছিলে, আৰু সেই আপত্তি জনোৱাৰ পিছত মহামান্য গুৱাহাটী হাইকোৰ্টে যে তেওঁলোকৰ পাৰ্মিশ্যন নোহোৱাকৈ যাতে দিন ঘোষণা নকৰে এই বিষয়ে তেওঁলোকে জনাইছিলে। আৰু সেইটোৰ আধাৰত আমি যোৱা 3 তাৰিখে আমি এখন লিভ পিটিশ্যন আমি এপ্লাই কৰিছিলোঁ। লিভ পিটিশ্যনৰ কৰাৰ পিছত সেইদিনাখন হিয়াৰিং সম্পূৰ্ণ হোৱা নাছিলে। আজি পুনৰ হিয়াৰিং হোৱা কথা আছিলে, গতিকে আজি পুনৰ হিয়াৰিঙত কি হৈছে সেইটো মই গম পোৱা নাই। গতিকে আমি আশাবাদী যে আজিয়ে হওক বা কাইলৈ হওক নিশ্চিত ওপৰত মহামান্য হাইকোৰ্টে আমাক এইটো পাৰ্মিশ্যন দিব, এইকাৰণে যে যিহেতু নিয়মিতভাৱে আমি সুপ্ৰিম কোৰ্টৰ ভাৰ্টিকৰ আধাৰত আমি নিয়ম মাফিক আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে, নহ'লে কেন্দ্ৰীয় চৰকাৰৰ অনুদান বন্ধ হ'ব। যাৰ কাৰণে আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছোঁ অসমৰ গ্ৰাম্য অঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে। আৰু মই ভাবোঁ যে এইটো বিষয়ত আমাৰ মহামান্য আদালতে নিশ্চিত ওপৰত আমাক হয়তো সকাহ দিব বুলি মই আশাবাদী। কংগ্ৰেছে অভিযোগ কৰিছে, মুখ্যমন্ত্ৰী বিজেপিয়ে আজিও কৈছে যে বিজেপি পঞ্চায়ত ইলেকশ্যন পতাৰ কোনো মন নাই, তাৰ বাবে এনেকুৱা তেওঁলোকৰ যিটো মনত যিটো আহে সেইটোৱে কয়। তেওঁলোকে আচলতে তথ্যৰ আধাৰত কোনো ধৰণৰ কথা নকয়। আমি যদি পঞ্চায়ত ইলেকশ্যনৰ যদি মন নাথাকিলেহেঁতেন তেতিয়া আমি পঞ্চায়ত ডেলিমিনেশ্যন নকৰিলোহেঁতেন। আমি পঞ্চায়তৰ কাৰণে আমি ভোটাৰ তালিকা আমি প্ৰস্তুত নকৰিলোহেঁতেন। ভোটাৰ তালিকা প্ৰস্তুত কৰাই নহয়, পঞ্চায়তৰ ৰিজাৰ্ভেশ্যন কোনটো চিট ST হ'ব, কোনটো SC হ'ব, কোনটো মহিলা হ'ব, সেইবোৰ পৰ্যন্ত সম্পূৰ্ণ হৈছে। অকল আমাৰ ৰাজ্যিক নিৰ্বাচনী আয়োগে দিন ঘোষণা কৰিবলৈ বাকী। গতিকে আমাৰ যদি মন নাথাকিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে আবেদন কৰিব লাগিছিলে। যিসকলে PIL কৰিছে, PIL কৰাসকলক কংগ্ৰেছে আবেদন কৰিব লাগিছিলে যে PIL কেইখন উঠাই ল'ব লাগে, কাৰণ কিয় পঞ্চায়ত নিৰ্বাচন যাতে অনুষ্ঠিত কৰিব পৰা যায়। গতিকে মুখেৰে কথা ক'লে নহ'ব। আমাৰ যিটো সদিচ্ছা আমাৰ যি কামে কাজে প্ৰমাণ কৰিছে, আৰু আমাৰ অকল সদিচ্ছাই নহয়, আমি পঞ্চায়তত আমি ৰাজনীতিমুক্ত পঞ্চায়ত আমি গঠন কৰাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ বা আমি সিদ্ধান্ত লৈছোঁ চৰকাৰে। আৰু যাৰ কাৰণে পঞ্চায়ত লেভেলত কোনো ধৰণৰ ৱাৰ্ডৰে হওক বা পঞ্চায়তৰ সভাপতিৰ ক্ষেত্ৰত কোনো ধৰণৰ পাৰ্টিৰ প্ৰতীক নাথাকে। গতিকে আমি ট্ৰেন্সপাৰেণ্টলি যে গাঁৱৰ ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিব, তাত বিজেপি, AGP, কংগ্ৰেছ, UDFৰ কোনো ভূমিকা থকাটো অনুচিত। কাৰণ পঞ্চায়তৰ মানুহ গাঁৱৰ নিৰ্বাচনত আকৌ আমাৰ যি ৰাজনৈতিক দলে আকৌ কিয় তাত কথা পাতে। গতিকে গাঁৱৰ নিৰ্বাচন গাঁৱৰ মানুহে যাকে ৱাৰ্ডৰ সদস্য পাতে, যাকে পঞ্চায়ত পাতি থাকক। তাত আকৌ আমি জোৰ জবস্তি আমি যদি গৈ পেলাই আমি যদি পঞ্চায়তত যদি আমি ৰাজনৈতিকভাৱে প্ৰাৰ্থী দিওঁ, তেতিয়াহ'লে আমি দেখিছোঁ বিভিন্ন সময়ত দেখিছোঁ যে পঞ্চায়তত ৰাজনৈতিক দলে চলায়। গতিকে পূৰ্বতে আছিলে কি, পঞ্চায়তবোৰ চলাইছিলে ৰাজনৈতিক দলে চলাইছিলে। মই সেই দোকানখন বন্ধ কৰি দিছোঁ, আৰু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথা জনাইছিলোঁ যে পঞ্চায়তত ৰাজনীতিক দলে যিটো পঞ্চায়ত চলোৱা দোকানখন, কংগ্ৰেছে পতা দোকানখন আমি বন্ধ কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সন্মতি জনাইছিলে, কেবিনেটত অনুমোদন হৈছে, আইন পাছ হৈছে। গতিকে এতিয়া আমি পঞ্চায়তত ৰাজনীতিমুক্ত পঞ্চায়ত আমি কৰিব বিচাৰিছোঁ। আমি সকলো ফালৰ পৰা সাজু হৈছোঁ, আনকি আমি দলীয়ভাৱেও ইতিমধ্যে আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ যে আমাৰ দলৰ কাৰ্যকৰ্তাসকলক যিহেতু আমি আঞ্চলিক পঞ্চায়তত আৰু জিলা পৰিষদত যিহেতু আমাৰ প্ৰতীক থাকিব, গতিকে ইতিমধ্যে আমি আমাৰ ৰাজ্যিক তৰফৰ পৰা নিৰ্দেশনা দিছে। অকল নিৰ্দেশনা দিয়া নহয়, আমি প্ৰতিটো আমাৰ মন্ত্ৰীয়ে হওক বা জ্যেষ্ঠ কাৰ্যকৰ্তা
দুই-তিনিখনকৈ জিলা চাবলৈ দিছে। আনকি ইষ্টাৰ সমিতিৰ আহ্বায়ক হিচাপে মোক দায়িত্ব দিছে। অৰ্থাৎ ইষ্টাৰ বনোৱাকে আদি কৰি আমাৰ জিলাসমূহত গৈ পেলাই সভা কৰা কামবোৰ সম্পূৰ্ণ হৈছে। মোক নিজে নলবাৰী, দৰং আৰু বিলাচীৰ পৰা দিছিলে। ইতিমধ্যে মই নলবাৰীত সভা কৰিছোঁ। 10-11 তাৰিখে মই দৰঙত সভা কৰি, গতিকে আমি 100% আমি প্ৰস্তুতি হৈছোঁ। যদি কোৰ্টে যদি ভাৰ্ডিকটো আজি বা কাইলৈ দিয়ে, তেতিয়াহ'লে ইলেকশ্যন কমিশ্যনে পৰহিও ঘোষণা কৰিব পাৰে, তাৰ পৰৱৰ্তী দিনো পাৰে, যেতিয়া তেওঁলোকৰ ইচ্ছা তেতিয়া পাৰে। যিহেতু 20খনকৈ লেখ আবেদন দিছিলে, গতিকে আপোনাৰ বৰাকৰ জিলাকেইখন আৰু মৰিগাঁও এইকেইখন বাদ দি পেলাই হ'ব পাৰে নেকি পঞ্চায়ত নিৰ্বাচন? নহয়, জিলা বুলি লেখ আবেদন ৰিট পিটিশ্যনত মানে জিলাৰ বুলি দিয়া নাই, জিলাৰ অন্তৰ্গত কিছু পঞ্চায়ত। গতিকে তেনেকুৱা যদি হয় যে সেই জিলাৰ অন্তৰ্গত কিছু পঞ্চায়ত, সেই পঞ্চায়তকেইখনত হয়তো ৰায় দিব পাৰে, সেই পঞ্চায়তত পিছত কৰিব লাগে, তেনেকুৱা দিব লাগে। যিহেতু ইন ইণ্টাৰেষ্ট অফ পাব্লিক পঞ্চায়ত ইলেকশ্যন পাতিব লাগিব, নহ'লে আমি ভাৰত চৰকাৰৰ যি আমাৰ 15 ফাইনেন্সে হওক বা MGNREGA আমি যি আঁচনিসমূহ হয়তো আগন্তুক বন্ধ কৰি ৰাখিব, কাৰণ এজ পাৰ দ্য সুপ্ৰিম কোৰ্ট ভাৰ্ডিক্ট। গতিকে নিশ্চিত ওপৰত এইটো মহামান্য গুৱাহাটী হাইকোৰ্টে এইটো বিবেচনা কৰিব।